আৰম্ভণি আৰু এইটো আগলৈ গৈ আছো পিছৰ পৰিৱেশটো দেখাই থাকিম। ইয়াৰ চাত মানুহ অলপ ওলাই আছে, সোমাই আছে। ইয়াত নেটৱৰ্কটো নাপায়, সেইটো কাৰণে মানে নেটৱৰ্কটো অলপ পিছত চেষ্টা কৰিম লাইভ কৰিবলৈ। প্ৰথমতে অলপ দেখাই লওঁ খালি মানুহবিলাকক আপোনালোকক। জানিব বিচাৰিম ইয়াত আহি আপুনি কেনেকে লাগিলে, কি ক'ব বিচাৰে? কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত আমি তেজপুৰত আহি জামুগুৰি হাটত যথেষ্ট ভাল পাইছোঁ আৰু ইয়াৰ আতিথ্য আমি সুন্দৰকৈ উপভোগ কৰিছোঁ। সকলো ফালে যিমানখিনি দেখিছোঁ সকলো সুচাৰুৰূপে পৰিচালিত হৈ আছে। আৰু এই ক্ষেত্ৰত যিসকল ইয়াৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াই অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি কষ্ট কৰিছে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু তেজপুৰবাসী বা ৰাইজক ধন্যবাদ জনাইছোঁ। আমি 5 জন আহিছিলোঁ। হয়, আহিছে বহুত আহিছে। আমি এতিয়া 5 জন একেলগে আহিছিলোঁ। আমি যাবলৈ ওলাই আহিছোঁ আৰু। ধন্যবাদ, আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ যাত্ৰা শুভ হওক। ইয়াত আহিছে আপোনাক ধন্যবাদ। এয়া চাওক কিমান ভিৰ, আৰু ভিৰটো চাই আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান মানুহ আহিছে ইয়াত। খুব সুন্দৰ এটা পৰিৱেশ হৈ আছে ইয়াত। মানুহৰতো হিচাপ নাই। আৰু ইয়াত হ'ল আমাৰ জুবিনদাৰ মেইন কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। গতিকে মানুহ চবতেই য'তে যাব তাতে মানুহৰ সংখ্যাটো কম নহয়। ভিডিঅ'টো বেছি এটা দীঘল নকৰোঁ, তথাপিও আপোনালোকে ভিডিঅ'বিলাক দেখাই আছে। চব শাৰী পাতি মানুহবিলাক গৈ আছে ইমান ধুনীয়াকৈ। ইয়াতে লাইভ কৰাৰ সুবিধা নাই যিহেতু নেটৱৰ্কৰ প্ৰব্লেম দিয়ে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা আমি আহিছোঁ। কেতিয়া আহিছে? আজি আহিছে? আমি 5 তাৰিখে আহিছোঁ। 5 তাৰিখৰ পৰা ইয়াতে আছোঁ। 5 তাৰিখৰ পৰা ইয়াতে আহিছোঁ। ইয়াত আহি আপোনাৰ কেনেকা কি ক'ব বিচাৰে ৰাইজক? সঁচাকৈয়ে উল্লেখ কৰিব লাগিব, ইমান এটা সুন্দৰ পৰিৱেশ এই তেজপুৰ জিলা শাখাৰ আতিথ্যত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত কৰিলে, তেখেতসকলে ইমান সুন্দৰকৈ আপ্যায়ন কৰিছে। তেখেতসকলৰ যিটো ত্যাগ, যিটো ভক্তি, ইয়াক আমি নিশ্চয় শলাগ ল'ব লাগিব। ধন্যবাদ। আপুনি যে তেজপুৰৰ ইমানখিনি ভাল পাইছে সেইটো কাৰণে আপোনাক ধন্যবাদ। তেজপুৰবাসীয়ে যে আপোনালোকক সন্মানটো দিব পৰাৰ কাৰণে ধন্যবাদ। বহু সুন্দৰ হৈছে। কৃষ্ণ জয় গুৰু শংকৰ। মানুহৰ আপোনাৰ কিমান মানুহ দেখাম, আপোনাৰ মানুহৰতো হিচাপ নাই বাৰু। মানুহৰ সংখ্যাটো আপোনাক দেখাই শেষ কৰিব নোৱাৰিম। চেষ্টা কৰিম মই আৰু অলপ দেখাবলৈ। মই নমস্কাৰ জনালোঁ। আপোনালোকে ক'ৰ পৰা আহিছে আৰু অকণমান আপোনালোকক ভাৱটো কেনেকা লাগিল ইয়াত আহি? ভাল লাগিছে, ভাল লাগিছে। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক মূলৰ অধিৱেশন শুনি তেজপুৰ জামুগুৰি হাট বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। তাতে আমি ৰঙিয়া জিলাৰ চাংখাৰী গাঁৱৰ পৰা আমি আহিছোঁ আৰু ইয়াতে আহি আমি বিৰাট সুখী পাইছোঁ। ইয়াত দ্বিতীয় বৈকুণ্ঠপুৰীৰ দৰে হৈছে। ইয়াত সমস্ত ভকত বান্ধৱসকলক লগ পাই আমি আনন্দিত মুখৰিত হৈছোঁ। আমি খুব আনন্দ পাইছোঁ আৰু ভৱিষ্যতেও যাতে আমি গুৰুজনাৰ আদৰ্শ আমি ৰক্ষা কৰি চলিব পাৰোঁ, পালন কৰি যাব, এই আমাৰ ক'বলগীয়া। যিখিনি বয় বস্তু আমাৰ শিবিৰে হওক বা মঞ্চই হওক বা ভোজনশালেই হওক সুন্দৰ বনাইছে আৰু আমাৰ বৰ্তমান কোনো জিলাত এনেকুৱা হোৱা নাই। খুবেই ভাল লাগিছে। কৰ্মীবিলাকে খুবেই কষ্ট কৰিছে। আমি থাকিও সুখী পাইছোঁ।
আৰু পানী বা লেট্ৰিন বাথৰুমৰ পৰা কোনো অসুবিধা পোৱা নাই। একো অসুবিধা হোৱা একো অসুবিধা খোৱা লোৱাৰ পৰা সমস্তখিনি ইমান দূৰৰ পৰা মানুহ যিহেতু তেজপুৰত আহিছে ইয়াত অহাৰ পিছত যাতে মনত কষ্ট লৈ নাই একেবাৰে কষ্ট নাই। খুব সুন্দৰ হৈছে আপোনালোকে যদি সন্তুষ্ট হৈছে তেতিয়াহ'লে আমিও ভাবিছো যে না আমাৰ তেজপুৰত যিটো হ'ল মানে ধুনীয়াকে হৈছে সুন্দৰ এক সুন্দৰ। ধন্যবাদ কিন্তু মহাপুৰুষ গুৰুজনাৰ বৈকুণ্ঠ পৰায়ণৰ পাছতে মহাপুৰুষে আপোনালোকক সংহতিৰ বিভাজন হ'ল। এনে সন্দিক্ষণত 1930 চনত নগাঁৱৰ পলাশনি গাঁৱত লোকসেৱক হলধৰ ভূঞা, পীতাম্বৰ দেৱগোস্বামী, ৰমাকান্ত মুক্তিয়াৰ আটা আদিৰ দৰে মহান ব্যক্তিসকলে শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আদৰ্শৰ প্ৰচাৰৰ বাবে শংকৰ সংঘৰ জন্ম দিয়ে। প্ৰথম অৱস্থাত শংকৰ সংঘৰ সাংস্কৃতিক অনুষ্ঠান আছিল। বৰ্তমান এই অনুষ্ঠান অৰ্থাৎ শ্ৰীমন্ত আমি আহিছো তেজপুৰ বটাবাৰীৰ পৰা। ইয়াত আহি ভালে লাগিছে। শংকৰ উৎসৱত ইমান ধুনীয়া পৰিৱেশ, মানুহৰ সমাগম বহুত ভাল হৈছে আৰু আমাৰ চৰকাৰখনে বিজেপি চৰকাৰখনে ভালেই কৰিছে, যিখিনি কৰিছে ইমান ধুনীয়া অসমখনক মানে একগোট কৰিছে আৰু বহুত ভাল লাগিল, বহুত ভাল লাগিল, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছো। এনে নাই ধুনীয়া হৈছে, থাকিব লাগে। তেজপুৰত আমাৰ মানে বহুত ভাল কৰিছে আৰু আমাৰ মামাই বহুত ভাল কৰিছে আৰু যিখিনি কৰিছে মানে।